সন্মুখত পঞ্চম গুৱাহাটী জিলা কাৰাটে চেম্পিয়নশ্বিপ 2025 হাজু খানাপাৰাৰ ইউনিফাইড কাৰাটে গিল্ডৰ শতাধিক কাৰাটেকা প্ৰতিযোগিতাত শ্ৰেষ্ঠ ক্লাবৰ ট্ৰফি হস্তগত কৰাৰ লক্ষ্য ক্লাবৰ সচিব আদৰ্শ চৌধুৰীৰ খেলুৱৈক শুভকামনা মাজত মাথোন কেইটামান ক্ষণ শনিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ'ব পঞ্চম সংখ্যক গুৱাহাটী জিলা কাৰাটে চেম্পিয়নশ্বিপ 2025 বিগত 9টা বছৰৰ ক্লাব চেম্পিয়নৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ বাবে কঠোৰ অনুশীলন কৰি গৈছে ইউনিফাইড কাৰাটে গিল্ডৰ খেলুৱৈসকলে 2024 বৰ্ষত 26টা সোণসহ ক্লাবটোৱে লাভ কৰিছিল শ্ৰেষ্ঠ ক্লাবৰ সন্মান এইবাৰ কমেও 30টা স্বৰ্ণ দখলৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ইউনিফাইড কাৰাটে গিল্ডে গুৱাহাটী জিলা কাৰাটে চেম্পিয়নশ্বিপখনক লৈ গুৱাহাটীৰ অন্তৰ্গত প্ৰতিটো ক্লাবৰ খেলুৱৈৰ মাজত দেখা যায় বহু আবেগ আৰু বহু হেঁপাহ এই বৰ্ষটো চেম্পিয়নশ্বিপৰ সময়সূচী ঘোষণা হোৱাৰ দিনৰে পৰা কঠোৰ অনুশীলনত ব্যস্ত হৈ পৰিছে 10টা বসন্ত গৰকা ইউনিফাইড কাৰাটে গিল্ডৰ কাৰাটেকা প্ৰতিযোগিতাত প্ৰতিপক্ষক ধৰাশায়ী কৰি সোণ জিনাৰ সপোন পুহি ৰাখিছে প্ৰতিগৰাকী খেলুৱৈয়ে এইবাৰ 106 গৰাকী খেলুৱৈক এই জিলা পৰ্যায়ৰ প্ৰতিযোগিতাৰ বাবে সাজু কৰিছে ইউনিফাইড কাৰাটে গিল্ডে প্ৰয়াত ৰঞ্জিত কলিতাৰ সোঁৱৰণত এইবাৰৰ পৰা আৰম্ভ হ'বলগীয়া শ্ৰেষ্ঠ দলৰ ট্ৰফি হস্তগত কৰিবলৈ আশা ব্যক্ত কৰিলে ইউনিফাইড কাৰাটে গিল্ডৰ সচিব আদৰ্শ চৌধুৰীয়ে আমাৰ কাৰণে এই যোনখন গুৱাহাটী ডিষ্ট্ৰিক্ট খেল এইখন ডিষ্ট্ৰিক্ট খেলখনতহে ক্লাব ৰিপ্ৰেজেণ্ট কৰে যেনেকৈ ফুটবল খেলত সদায় ক্লাব ৰিপ্ৰেজেণ্ট কৰিয়ে খেল হয় নৰ্থ ইষ্ট ইউনাইটেড আদি এনেকুৱা আমাৰ অকল ডিষ্ট্ৰিক্ট খেলখনতে ক্লাবক ৰিপ্ৰেজেণ্ট কৰা হয় সেইবাবে আমাৰ কাৰণে এই খেলখন বহুত গুৰুত্বপূৰ্ণ আৰু আমাৰ এটা আবেগ জড়িত হৈ থাকে এই খেলখনৰ লগত আৰু সেইবাবে আমি যিহেতু আমি প্ৰথম 2015 চনত আৰম্ভ কৰোঁতে আমি ছেকেণ্ড বেষ্ট ক্লাব হিচাপে আমি আছিলোঁ তাৰ পিছৰ পৰা কণ্টিনিউৱাছ কোভিডৰ মাজৰ যোনকেইটা সময় সেইকেইদিন হোৱা নাই তাৰ বাহিৰে কণ্টিনিউৱাছ এই 9 ইয়াৰ্ছে আমি মানে সদায় প্ৰথমবাৰ ছেকেণ্ড তাৰপিছত বাকী গোটেইকেইবাৰে যিমান কোভিডৰ সময়খিনিৰ বাদে সেইখিনি সময়ত খেল হোৱাই নাছিল তাৰ বাদে আমি সদায় শ্ৰেষ্ঠ দল হিচাপে আমি হৈ আছোঁ আৰু এইবাৰো আমি এটা যুঁজ দিবৰ কাৰণে আমি ওলাইছোঁ যে আমি যাতে এইবাৰো আমি আমাৰ ইউনিফাইড কাৰাটে গিল্ডে যাতে শ্ৰেষ্ঠ দল হিচাপে ঘোষিত হওক আৰু এইবাৰ আমাৰ কাৰণে আৰু এটা আবেগো আছে যে আমি আগতেই সদায় আমাৰ মহাৰাণা কাৰাটে একাডেমি ছুপাৰ মাৰ্কেটত আছিল লাষ্ট গেট ফিল্ডত আছিল ছেক্ৰেটেৰিয়েটৰ ছাইডত তেওঁলোকৰ লগত এটা আমাৰ বহুত যুঁজ হৈছিল যে আমি কেতিয়াবা তেওঁলোক ফাৰ্ষ্ট হ'ব ট্ৰাই কৰে আমি কেতিয়াবা ছেকেণ্ড সেনেকুৱা এটা যুঁজ সদায় থাকিছিল সেই ৰঞ্জিত কলিতা মোৰ লগত খুবেই ঘনিষ্ঠ আছিল তেখেতৰ এই বছৰ জানুৱাৰী মাহত তেখেতৰ মৃত্যু হ'ল আৰু আমাৰ এছ'চিয়েশ্যনে সিদ্ধান্ত ল'লে যে তেওঁৰ নামতে এটা ৰানিং ট্ৰফি চলোৱাৰ এই যোনটো আমাৰ আগৰ পৰা বেষ্ট ক্লাব এৱাৰ্ড আছিল সেইটো এই বৰ্ষৰ পৰা ৰঞ্জিত কলিতা মেমৰিয়েল হ'ল সেইবাবে আমাৰ কাৰণে এটা আবেগো জড়িত হৈ আছে যাতে আমি এই ৰঞ্জিত কলিতা মেমৰিয়েল যোনটো এৱাৰ্ড দিব সেই এৱাৰ্ডটো যাতে আমি মানে বেষ্ট ক্লাব এৱাৰ্ডটো যাতে আমি পাবলৈ সক্ষম হওঁ তাৰ বাবে আমি মানে যেনেকৈ পাৰোঁ আমি চেষ্টা কৰিছোঁ আৰু যিমানখিনি পাৰোঁ আমি চেষ্টা কৰিছোঁ আমাৰ 106জন খেলুৱৈয়ে পাৰ্টিচিপেট কৰিব আমি এইবাৰ আমাৰ টাৰ্গেট 30 গ'ল আমি এটা টাৰ্গেট লৈ আমি চলি আছোঁ আৰু চাওঁ আমি যদি সেইটো পাৰ কৰিব পাৰোঁ সেইটো আমাৰ কাৰণে ভাল হ'ব যোৱাবাৰ আমি 26টা গ'ল পাইছিলোঁ এইবাৰ আমাৰ আৰু 4টামান গ'ল আমি বেছিৰ কাৰণে আমি ট্ৰাই এটা কৰি আছোঁ ইফালে প্ৰতিযোগিতাৰ পূৰ্বে শুক্ৰবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত ইউনিফাইড কাৰাটে গিল্ডত শতাধিক খেলুৱৈক বিতৰণ কৰা হয় 10 বছৰৰ লগো সম্বলিত ক্লাবৰ জাৰ্চি ক্লাবৰ সচিব আদৰ্শ চৌধুৰীয়ে খেলুৱৈক উদ্দেশ্যি অনুপ্ৰেৰণামূলক বক্তব্য ৰখাৰ উপৰি প্ৰশিক্ষকসকলকো উপহাৰ প্ৰদানেৰে প্ৰতিযোগিতাৰ বাবে জনালে শুভকামনা আমি প্লেয়াৰক মটিভেট কৰিব ট্ৰাই কৰিছোঁ প্ৰতি বছৰে আমি আমাৰ ক্লাবৰ যোনখিনি আমাক যিহেতু ৰিপ্ৰেজেণ্ট কৰে ইউনিফাইড কাৰাটে আমি তেওঁলোকক মানে গোটেই ট্ৰেইনিঙৰ কাৰণে বিৰাট এগ্ৰেছিভ ট্ৰেইনিঙৰ আমি এটা ব্যৱস্থা লওঁ তেওঁলোকক মটিভেট কৰিবৰ কাৰণে আমি এটা তেওঁলোকক জাৰ্চি বা টি-শ্বাৰ্ট বুলি ক'ব পাৰে সেনেকুৱা এটা আমি
ব্যৱস্থা কৰোঁ যাতে সেইটো পিন্ধি পেলাই তেওঁলোকে আমাক ৰিপ্ৰেজেণ্ট কৰক এটা আমাৰ মানে প্ৰাউড মোমেণ্টটো আমি একেলগে যাতে শ্বেয়াৰ কৰোঁ সেই টিম স্পিৰিট আৰু সেইটোক লৈ আজি এখন আমি সভা অনুষ্ঠিত কৰিছিলোঁ আৰু আজি গগৈ স্পৰ্টছকো মই ধন্যবাদ দিব বিচাৰোঁ যে তেওঁলোকে আমাৰ এই মজিয়াত আহি পেলাই আমাক এইখিনি প্ৰচাৰ দিয়াৰ বাবে পঞ্চম সংখ্যক গুৱাহাটী জিলা কাৰাটে চেম্পিয়নশ্বিপৰ পূৰ্বে নিজা ক্লাবৰ জাৰ্চি পিন্ধি সকলো খেলুৱৈ ল'লে পদক জিনাৰ পণ ইউনিফাইড কাৰাটে গিল্ডৰ প্ৰশিক্ষণ ব্যৱস্থাক লৈ সুখী খেলুৱৈসকল মই মোৰ নাম নিমিষা ভাৰদ্বাজ আৰু কাইলৈ মই জুনিয়ৰ ইণ্ডিভিজুৱেল কমিটি কৰিম বহুত ভাল প্ৰেক্টিছ কৰাইছে ইয়াতে মৰ্ণিং ইভিনিং চেষ্টা কৰিম গ'ল পাবৰ কাৰণে মই 2019ত জইন কৰিছিলোঁ ক্লাছ 5ত আৰু বহুত ভাল লাগিছে ছাৰহঁতে বহুত ছাপোৰ্ট দিয়ে আমি যদি মই এতিয়া ব্ৰাউন ছেকেণ্ড বেল্ট পালোঁ ছাৰে হোৱাইট বেল্টৰ পৰাই আমাক বহুত প্ৰেক্টিছ কৰাইছে যাতে আমি সক্ষম হওঁ গ'ল্ড মেডেল পোৱাত আত্মবিশ্বাস আছে বাৰু যে পাৰিম বুলি কিন্তু এবাৰ মানে প্লেয়াৰৰ ওপৰত কথা থাকে যে চবেই গ'ল্ড মেডেল নাইবা চিলভাৰ মেডেল পালে তেতিয়া হেৰি হ'ব মানে পাম আমি বেষ্ট ক্লাব নমস্কাৰ মই মৃগাক্ষী দাস মই এনেইতো বহুতে বছৰ হৈছে মই কাৰাটে কৰি আছোঁ আৰু ইয়াতে মই জাষ্ট লাষ্ট ইয়েৰ জইন কৰিছোঁ বাৰু মই কেডেটত খেলিম ইণ্ডিভিজুৱেল কাটাৰ ইণ্ডিভিজুৱেল কমিটিত বহুতে ভাল মৰ্ণিং ইভিনিং এভৰি ডে তেনেকুৱা ছামাৰ ব্ৰেকত গোটেই তেনেকুৱা শ্বেডিউল বনাই কেনে আমি প্ৰেক্টিছ কৰি আছোঁ আৰু হোপ আছে যে গ'ল্ডে পাম মোৰ নাম অভিৰূপা কাশ্যপ মোৰ খুবেই ভাল লাগিছে যিমান আমাক ইয়াতে ট্ৰেইনিং দিছে ৰাতিপুৱা মৰ্ণিঙতো আমাক ট্ৰেইনিং দিছে ইভিনিঙতো ট্ৰেইনিং দিছে আমাৰ কাটা কমিটি আৰু ফিটনেছৰ কাৰণে বেলেগ বেলেগ কোচেছ আছিলে চবেই নিজৰ নিজৰ বেষ্ট দিছে আৰু কালি আমাৰ বেষ্ট দিয়াৰ টাইম হয় চ' আমিও নিজৰ বেষ্ট দিম কালি আদাৰ ছাৰেতো সদায় আমাক যিমানে টুৰ্ণামেণ্ট হয় যিমানে যি নহয় অকল প্ৰেক্টিছ ৱাইজ নহয় মৰেলিও বহুত ছাপোৰ্ট কৰে আৰু এজন প্লেয়াৰৰ কাৰণে মৰেল ছাপোৰ্টটো বহুত ইম্পৰ্টেণ্ট হয় চাইক'লজিকেলিও আমাক বহুত ছাপোৰ্ট কৰিছে ছাৰহঁতে তো আমি বহুত গ্ৰেটফুল হয় আৰু কালি আমি নিজৰ 100% দিম মোৰ নামটো মেহেক ফাৰ্মিন কাইলৈৰ কাৰণে নাৰ্ভাছো আছোঁ প্লাছ আমি চব কনফিডেণ্টো আছোঁ কাৰণ আমি প্ৰেক্টিছ কৰিছোঁ খুবেই আৰু আমাৰ ইয়াতে বহুত ভাল ট্ৰেইনিং হৈ আছে মৰ্ণিং ষ্ট্ৰেংথ ট্ৰেইনিং কৰাই আছে প্লাছ ইভিনিং আমাৰ কমিটি কাটা চব ট্ৰেইনিং হৈ আছিল তো সেইকাৰণে আমাৰ কনফিডেঞ্চটো আছে আমাৰ ইয়াতে এৰাউণ্ড 5 to 6 কোচে আমাক ট্ৰেইনিং কৰায় তো সেইকাৰণে সিহঁতৰ এফৰ্টছ বহুত আছে আমাক লৈ কেনে তো ভাল লাগিছে চব আৰু আমাক বহুত মটিভেট কৰে সেইটো হয় আৰু আমি কনফিডেঞ্চ পাওঁ সেইটোৰ পৰা মানে কোচবিলাকৰ পৰা বহুত সেয়াই ক'ব বিচাৰিছোঁ উল্লেখ্য যে বিগত 2015 চনৰ 2 ছেপ্টেম্বৰত 7জন খেলুৱৈক লৈ গঢ়ি উঠিছিল ইউনিফাইড কাৰাটে গিল্ড সময়ৰ সোঁতত লহপহকৈ বাঢ়ি অহা কাৰাটে ক্লাবটোৱে বৰ্তমান স্পৰ্শ কৰিলে সফলতাৰ 10টা বছৰ 2015 চনতে ইউনিফাইড কাৰাটে গিল্ডৰ আৰম্ভণি হৈছিল আমি খুব সৰুকৈ 7জন ল'ৰা ছোৱালীৰে আৰম্ভ কৰিছিলোঁ খানাপাৰা দুৰ্গা মন্দিৰ প্ৰাংগণত আৰু তাতেই আৰম্ভ হৈছিল ইউনিফাইড কাৰাটে গিল্ড এটি বহল চিন্তাৰে আমি কৰিছিলোঁ তাৰপিছতে আমি এই অনুষ্ঠানটি ইয়াতে ইউনিফাইড কাৰাটে গিল্ড ইয়াতে সুৰক্ষা কমপ্লেক্স বুলি কয় খানাপাৰাত আমি ইয়াতে এটা ডোজো আমি বনালোঁ আৰু 2015ৰ পৰা 2 ছেপ্টেম্বৰ 2015ৰ পৰা আমি এইটো ৰান কৰি আছিলোঁ ক্ৰীড়া অনুৰাগীৰ আশা ইউনিফাইড কাৰাটে গিল্ডৰ সফলতাৰ ধাৰাবাহিকতা থাকক অক্ষুণ্ণ সমাগত 5ম সংখ্যক গুৱাহাটী জিলা কাৰাটে চেম্পিয়নশ্বিপত জিলিকি উঠক ইউনিফাইড কাৰাটে গিল্ডৰ পুৰণি কাৰাটেকা চিন্ময় বৰাৰ প্ৰতিবেদন গগৈ স্পৰ্টছ এনে ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 8876521098 ৱেবছাইট www.aipguwahati.in